আপোনালোকে বাৰু আখালহাল চিনি পায়নে? বহুতে হয়তো পায়, বহুতে হয়তো নাপায়। বিশেষকৈ আমাৰ প্ৰজন্ম বহুতে আখালহাল কাক কয় কি হয় চিনি নাপায়। কাৰণ কেনেকৈনো পাব, আজিকালি যিহেতু আখালহাল গুচি কিটচেন হ'ল। বহুতৰ ঘৰত নাই, খুব কম মানুহৰ ঘৰতে আজিকালি আখালহাল দেখিবলৈ পোৱা যায়। আমাৰ ঘৰতো নাই, মিছাকৈ লাভ নাই। আখালহাল এটা গ্ৰাম্য জীৱনৰ গ্ৰাম্য পৰিৱেশৰ পাকঘৰটো বুলি ক'লে প্ৰথম আমাৰ চকুলৈ আখালহালৰ চাংখনৰ কথাই মনলৈ আহে। কাৰণ তাত আটাইতকৈ লোভনীয় বস্তুখিনি তাতে থাকে। সান্দহ চিৰা পিঠাৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু তাতে থোৱা হয়। যিহেতু আখালহালে গ্ৰাম্য জীৱনৰ এখন জীয়া ছবি বহন কৰি আহিছে। নমস্কাৰ, মই মুনমি গগৈ, আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ আপাৰহঁতৰ ঘৰৰ আখালহালৰ পৰিৱেশ। আখালহালক বহুতে আখাল চাং বা ধোঁৱা চাং বুলিও কয়। এইখন হৈছে, মই অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আন্ধাৰে হৈ আছে অলপ। মানুহে প্ৰায়বিলাক বস্তু আখাল চাঙতে ৰাখিছিলে। কাৰণ তলৰ জুই কোৱাই ওপৰলৈ ধোঁৱা গৈ থাকে, তাপটো গৈ থাকে, তেতিয়া বস্তুখিনি নষ্ট হৈ নাযায়। ইয়াক সংৰক্ষণ কৰি ৰাখিছিল বুলিও ক'ব পাৰি। মানুহখিনিয়ে আগৰ মানুহে ঢেঁকীত চিৰা পিঠা সান্দহ খুন্দি এয়া মাটিৰ কলহ দেখিছে, এই মাটিৰ কলহত ভৰাই পানী থৈ দিছিলে, যাতে বহুত দিনলৈ খাব পাৰে, বস্তুটো ভাল হৈ থাকে। তাত ভেঁকুৰি যোৱা কোনো চান্স নাথাকে আৰু গৰম হৈ থাকে বস্তুটো, যাতে ধোঁৱাটো খাই পানী সি সেমেকি নাযায়। তেনেকৈ ৰাখিছিলে, বহুত দিন গৈছিল তেনেকৈ ৰখাত। এই কলহ এইখিনি হৈছে আমাৰ সাজৰ কলহ। যিহেতু আমি সাজৰ সকাম কৰা মানুহ, সাজৰ কলহ। এইফালে বহুত কলহ আছে, কিন্তু আন্ধাৰৰ বাবে দেখাব পৰা নাই। আৰু এইখন হৈছে আমাৰ সাধু ধৰা। ইয়াত অকল আমাৰ সাধুহে বহিব পাৰে, বেলেগ কাকো বহিবলৈ। যিখন চাঙৰ তলৰ পৰা খুটা নাথাকে, খুটা ওপৰলৈ ভেজা দিব নোৱাৰে, খুটাকেইটা নাথাকে, সেইখনক কোৱা হয় বাদুলি চাং। আখাল চাং আৰু বাদুলি চাং প্ৰায় একেই হয়, কিন্তু খুটাকেইটাৰ পাৰ্থক্য মাত্ৰ। আজি ভিডিঅ'টো ইমানেই আছিলে, সিমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।